সন্তলীৰ জাউকাটাদিয়াত নাও খেলৰ শুভাৰম্ভ। কামৰূপ জিলাৰ সন্তলীৰ জাউকাটাদিয়া কুলহী নদীত আজি জাউকাটাদিয়াৰ নৱজ্যোতি ক্লাবে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰে অসম ভিত্তিক বিশাল নাও খেল আৰু সাংস্কৃতিক সন্ধিয়া। আজিৰ প্ৰথম দিনাখনৰ নাও খেল প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে বিশিষ্ট ব্যৱসায়ী নুৰ ইছলামৰ সহযোগত সন্তলী টোপামাৰী জিলা পৰিষদৰ সদস্য শ্বাহজাহান আলীয়ে। প্ৰথম পুৰস্কাৰ ট্ৰফিসহ ৭০,১০১ টকা আৰু দ্বিতীয় পুৰস্কাৰ ট্ৰফিসহ ৫৫,১০১ টকা ধাৰ্য কৰা এই নাও খেল প্ৰতিযোগিতাৰ খেল প্ৰদৰ্শনৰ বাবে হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰে ভৰি পৰে নদীৰ দুয়োপাৰ। উল্লেখ্য, আজি ৰৈ যোৱা নাও খেল অহাকালিলৈ অনুষ্ঠিত কৰিব বুলি নাও খেল পৰিচালনা সমিতিয়ে জানিবলৈ দিছে। সন্তলীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। আহিছিলোঁ, বহুত ধুনীয়া লাগিল, দৰ্শকৰ বহুত উৎসাহ চালোঁ আৰু নৱজ্যোতি ক্লাবৰ এই জাউকাটাদিয়া নৱজ্যোতি ক্লাবৰ যিখিনি মানে কৰ্মকৰ্তা আছে তেওঁলোকক মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু কালিৰ দিনটো যিহেতু খেল আছে তেওঁলোকে ভালদৰে খেলটো পৰিচালনা কৰিব বুলি মই এই কমিটিক আহ্বান জনাইছোঁ আৰু মোৰ বিশেষ কৰি মোৰ বহুত ভাল লাগিছে আজি ইয়াতে অনুষ্ঠান ফাৰ্ষ্টৰ পৰা আহি পেলাই লাষ্টলৈকে মই খেলাটো চালোঁ, কোনো ধৰণৰ গণ্ডগোল হোৱা নাই, ইয়াৰ কাৰণে বহুত ভাল লাগিল। খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰত্যেকখন নাৱৰ সন্মানীয় মালিক সমন্বিতে মোৰ অতি মৰমৰ বাইছা বন্ধুসকল, শ্ৰদ্ধা ৰাইজ, আজি খেলৰ এই উদ্বোধনী অনুষ্ঠানত যিসকল নাৱৰীয়া বন্ধু নাও খেলিবলৈ আহিছে, গতিকে আমি ৰাইজক আমি এই নাও খেলত সকলোকে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু লগতে নাৱৰ মালিকসকলক আমি এটা কথা অনুৰোধ কৰিম যাতে আমাৰ নাও খেল ঠিক 12 বজাৰ পৰা আৰম্ভ হ'ব। গতিকে আপোনালোকে টাইম অপচয় নকৰি নিয়ম যাতে ভংগ নকৰে, আমি যেনেকৈ নিয়ম পালন কৰিছোঁ আপোনালোকে যাতে আমাৰ নিয়ম পূৰণ কৰিবলৈ আপোনালোকে সহযোগ কৰে। সকলোকে ধন্যবাদ জনাই আজিৰ এই নাও খেল সমাপ্ত ঘোষণা কৰিছোঁ।